দুখত থাকিব নালাগে, কষ্টত থাকিব নালাগে। এইবাৰ আমি মহিলাসকলক উদ্যমিতা আঁচনি কিমান টকাকৈ দিলো? কত টাকা পালে আপনারা? 10,000। 10,000তে ভোগ পলানে আৰু লাগিব? 10,000তে ভোগ পলালে নে আৰু লাগিব? পাক্কা লাগিব? তেতিয়াহ'লে মই আজি আপোনালোকক কৈ গলো, এইবাৰ দিছিলো 10,000, অহাবাৰ আপোনালোকে পাব 25,000 টকা। কিমান পাব অহাবাৰ? কিমান পাব? ভাল লাগিব নে নালাগিব? পাক্কা লাগিবতো? কাক কাক 25,000 লাগিব? হাত ডাঙকচোন। বাপৰে, চবকে লাগিব। 10,000টো ভাল কৰি খৰচা হৈছে নে নাই হোৱা? হৈছেতো। তো অহাবাৰ কিমান পাব? 25,000। ঠিক আছে? কংগ্ৰেছে দিব পাৰিব নেকি? যোন মহিলাই অৰুণোদয় পোৱা নাই, অসমত আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দিম। ঠিক আছে? আমাৰ লামডিং সমষ্টিত যিসকলে অৰুণোদয় পোৱা নাই, লামডিং সমষ্টিৰ কাৰণে মই আৰু 10,000 অৰুণোদয় নতুনকৈ দিম, যাতে যোনে লামডিঙত অৰুণোদয় পোৱা নাই সকলোৱে যাতে অৰুণোদয় পাব পাৰে। আৰু লাহে লাহে অৰুণোদয়ৰো টকা বাঢ়ি গৈ থাকিব। আমি অৰুণোদয়ো দিম, উদ্যমিতাও দিম। ল'ৰা ছোৱালীৰ শিক্ষা, এডুকেশ্যনৰ দায়িত্ব মূৰৰ ওপৰত থাকিব। ইয়াৰ পিছত আমাক কি লাগিব? চাউলটোতো পায়ে আছো, দালি নিমখ চেনিটো পায়ে আছো, লগত মিঠাতেলটো এবাৰ আমি দি দিম। হ'ব? ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব? কাক কাক মিঠাতেল লাগিব? হাত ডাঙকচোন। পাক্কা লাগিব? আচ্ছা, চবেইতো হাত দাঙি আছে। ভোট কোনে কোনে দিব বিজেপিক? পাক্কা দিব? চবে দিব? আৰু লগতে মই এটা কথা কৈছো, যিসকল মহিলাই এতিয়ালৈকে যাৰ ঘৰত চৰকাৰী ঘৰ হোৱা নাই, এইবাৰ মই অসমত নতুনকৈ 15 লাখ আকৌ নতুনকৈ চৰকাৰী ঘৰ দিয়াৰ ব্যৱস্থা কৰিম, যাতে যোনে যোনে ঘৰ পোৱা নাই তেওঁলোকেও পাক্কা ঘৰ পাব পাৰে। এতিয়া আপোনালোকে মোক কওক, কংগ্ৰেছ আছিলে ধুতি লুঙিৰ চৰকাৰ, আৰু আমাৰ চৰকাৰ কি? অৰুণোদয়, চৰকাৰী চাকৰি, মহিলা উদ্যমিতা। অসমত আগতে কোনবা চৰকাৰে আমি যিমান কাম কৰিছো কৰিছিলে নেকি? আজি অসমত